ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহৃত হ'ল অৰ্ণমাই বৰা। উচিত ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথাও হাতৰ হ'ল চৰকাৰৰ বাবে। ৰাজনৈতিক ধামখুমীয়াত চৰকাৰে পাহৰিলে দুৰ্ভগীয়া পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিৰ কথা। অভিযুক্ত এতিয়া মুকলি আকাশৰ তলত। ভয়ে শংকাই জীৱন পাৰ কৰিছে অৰ্ণমাই বৰাৰ পৰিয়ালে। সিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল। সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? 2017 চনৰ 31 মে'ত হোজাই জিলাৰ যমুনামুখত সংঘটিত হৈছিল সেই নাৰকীয় ঘটনাটো। এগৰাকী 55 বছৰীয়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল। এই অভিযোগত 2018 চনত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল দুজনক। অভিযুক্ত সেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড আৰু অভিযুক্ত মইনুল হকক ফাঁচীৰ শাস্তি দিছিল আদালতে। কিন্তু পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত নিৰ্লজ্জভাৱে মুখ ঠেকেচা খালে অসম আৰক্ষীয়ে। সেলিম উদ্দিনৰ শাস্তি বাহাল ৰাখিলে যদিও ফাঁচীৰ পৰা ৰেহাই পালে মইনুল হকে। ইয়াৰ মুখ্য কাৰণ হ'ল উচ্চ ন্যায়ালয়ত আৰক্ষীয়ে দিব নোৱাৰিলে সঠিক সাক্ষ্য প্ৰমাণ। মাত্ৰ 3 বছৰ কাৰাদণ্ডৰে দণ্ডিত হৈ মইনুল হক আজি মুকলি আকাশৰ তললৈ। মইনুল হকৰ যেটো কনভিকশন আছিল আপোনাৰ 302 আৰু 376 IPC, এইটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেট এসাইড কৰি দিলে। বাট আপহোল্ড দি কনভিকশন আন্ডাৰ সেকশন 201 অফ IPC, মানে 201 IPCৰ ওপৰতে মানে মিনিমাম যিখিনি শাস্তি সেইখিনিহে ৰাখিলে কোৰ্টে। গতিকে তাৰ মানে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এইটো ক'ব বিচাৰিছে যে ৰেপ আৰু মাৰ্ডাৰ লগত মানে যিখিনি তথ্য বা সাক্ষ্য প্ৰমাণ লাগে সেইখিনি তথ্য আৰু সাক্ষ্য প্ৰমাণ ইনভেষ্টিগেটিং এজেন্সিয়ে কোৰ্টত মানে প্লেচ কৰিব পৰা নাছিলে। কিন্তু ইয়াৰ পিছতো ধৰ্ষণ হত্যাৰ বলি হোৱা অৰ্ণমাই বৰাৰ নামত ৰাজনীতি কৰিবলৈ কৃপণালী নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। সিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল। সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? পৰিয়ালক আশ্বাস দিয়া হ'ল চৰকাৰে এই ঘৃণনীয় কাণ্ডৰ ন্যায় বিচাৰি সৰ্বোচ্চ ন্যায়ালয়লৈ যাব। মোক হোজাই SPয়ে মাতা বুলি ক'লে। মই হোজাই SP ওচৰলৈ যাওঁতে অৰ্ণমাই বৰাৰ কেছ ডায়েৰীখন লগত লৈ যাবলৈ দিলে। SP অফিচ গৈ পোৱাৰ পিছত তেওঁলোকে ফটো ষ্টেট কৰি গোটাই কপিটো ৰাখি তেতিয়া আমাক আশ্বাস দিছিল এই কেছটো অসম চৰকাৰে সুপ্ৰিম কোৰ্টত লৈ পঠাব আৰু ইয়াত গোটাই কেছটো ভেৰিফিকেশ্যন অলৰেডি হৈছে। আমি গোটাই কামবিলাক ঠিক ঠাক কৰিছোঁ। 2022 চনত উচ্চ ন্যায়ালয়ে ৰায়দানযোগে শাস্তি লাঘৱ কৰিছিল মূল অভিযুক্তৰ। ৰায়দানৰ 90 দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিছিল চৰকাৰী পক্ষ। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা 2 বছৰে অৰ্ণমাই বৰাৰ নাম লৈ ৰাজনীতি কৰাতেই ব্যস্ত থাকিল ৰজাঘৰীয়া। দুৰ্ভগীয়া পৰিয়ালটো আজি হতাশগ্ৰস্ত। ন্যায়ৰ আশাত বন্দী দুৰ্ভগীয়া পৰিয়ালটো টকাৰ অভাৱত নিজাকৈ যাব নোৱাৰে উচ্চতম ন্যায়ালয়লৈ। এতিয়া আৰ্থিকভাৱে সবল নহয়। মোৰ 3 নম্বৰ ছোৱালীজনী এবাৰ বিয়া হৈ গৈছে। তাতো মোৰ কিছু খা খৰচা হৈছে। হাইকোৰ্টতে যেতিয়া কেছটো আমি এটা ভাল ৰিজাল্ট নাপালোঁ, এতিয়া সুপ্ৰিম কোৰ্টত যে পাম সেই আশাটো আমি কৰিব নোৱাৰোঁ। তাৰমানে চৰকাৰক আমি আহ্বানো জনাইছিলোঁ যে চৰকাৰে এই গোচৰটো সুপ্ৰিম কোৰ্টলৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে। এনে সময়ছোৱাত ন্যায়টো দূৰৰে কথা, যমুনামুখত এতিয়া ভয়ে শংকাই দিন পাৰ কৰিছে অৰ্ণমাই বৰাৰ পৰিয়ালে। মূল অভিযুক্ত ন্যায়ালয়ৰ দ্বাৰা মুকলি আকাশৰ তলত। অৰ্ণমাই বৰা হত্যাকাণ্ডৰ যি 2জন আসামীক এৰেষ্ট কৰিলে তাৰে এজন মইনুল বোলা যিজন আসামী
7 বছৰৰ পিছত ৰেহাই পালে আৰু সেই আসামীজন এতিয়া যমুনামুখত মুকলিভাৱে ঘূৰি ফুৰে। সেই আসামীটো মোৰ গোটাই পৰিয়ালটোৰ কাৰণে এতিয়া ভাবুকি, অসাৱধানভাৱে ক'লৈকো যাব নোৱাৰোঁ। এনেকুৱা জটিল পৰিস্থিতিৰ মাজত জীয়াই থকাটো বৰ কষ্টকৰ। মই যদি এতিয়া যমুনামুখৰ পৰা 8টা বজাত ঘৰলৈ অহা কথা ভাবিব নোৱাৰোঁ। মই যমুনামুখ গ'লে বেলি থাকোঁতে মোৰ কামখিনি কৰি মই গুচি আহিব লাগিব। এইখিনি জেগাত মই খিলঞ্জীয়া, এই গৌৰৱটোৱে এই জেগাটুকুৰাত মই ঘূৰিব নোৱাৰোঁ। গতিকে খিলঞ্জীয়া মানুহ হিচাপে আমি সংশয় আৰু সংকীৰ্ণতাই যদি থাকিব লগা হয়, সাপক কঁকালত কোব মাৰি এৰি দিয়া নিচিনা হয়। আৰক্ষীৰ তদন্তত গাফিলতি থকা বুলি খুদ আৰক্ষী সঞ্চালক প্ৰধানেই মন্তব্য কৰিছিল। এনে সময়ছোৱাত সেই একেইখিনি সাক্ষ্য প্ৰমাণ লৈ উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খোৱাৰ ভয় চৰকাৰৰ, যাৰ বাবে ন্যায় দিয়াৰ প্ৰতিশ্ৰুতিক আওকাণ কৰি বিজেপি চৰকাৰখনে সুযোগ পৰিস্থিতি বুজি কেৱল ৰাজনীতি কৰি গৈছে বিভিন্ন সময়ত। এনে অৱস্থাত দুৰ্ভগীয়া পৰিয়ালটোক ৰাজনীতিৰ গিনিপিক নসজাই বাস্তৱ ক্ষেত্ৰত কিবা সহায় কৰাৰ পথ চৰকাৰৰ সন্মুখত জানো আছে? এই প্ৰশ্নৰ উত্তৰ যেন বিভিন্ন সময়ত উত্থাপন হৈ আহিব যেতিয়াই কোনো দুৰ্ভগীয়া সন্মুখীন হ'ব এনে নাৰকীয় ঘটনাৰ। কামপুৰৰ পৰা প্ৰশান্ত ৰাজবংশীৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।